তৃতীয়বাৰলৈ টি20 বিশ্বকাপৰ খিতাপ অৰ্জন কৰিছে ভাৰতে। ভাৰতৰ বৃহৎ জয় ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে। নিউজিলেণ্ড বাহিনী থমকি ৰল আৰু ইয়াৰে সৈতে তৃতীয়বাৰলৈ টি20 বিশ্বকাপ খিতাপ দখল কৰিছে। বেক টু বেক দুবাৰ 2024 2026। এয়া এনেকুৱা এটা আনন্দৰ মুহূৰ্ত, যিটো আনন্দৰ মুহূৰ্তৰ বাবে ৰৈ আছিল আজি কোটি কোটি ভাৰতীয়। তৃতীয়বাৰলৈ টি20 বিশ্বকাপ খিতাপ দখল কৰিছে। এইবাৰ নিউজিলেণ্ডক পৰাস্ত কৰিছে 159 ৰানতে থমকি ৰল নিউজিলেণ্ড আৰু বৃহৎ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছে নিউজিলেণ্ড বাহিনী। জাটনাৰ বাহিনী, সূৰ্য কুমাৰ বাহিনীয়ে টিম ইণ্ডিয়াই। আৰু এই যি ভাৰতৰ জয়, ভাৰতৰ এয়া নতুন ক্ৰিকেটৰ ইতিহাস ভাৰতে ৰচনা কৰিছে। তৃতীয়বাৰলৈ টি20 বিশ্বকাপৰ খিতাপ অৰ্জন কৰিছে ভাৰতে। যিটো এটা সপোন, যিটো এটা স্বপ্ন, যে যোৱাবাৰ হয় 2024 আমি চেম্পিয়ন হৈছিলোঁ, আমি খিতাপ আজৰি আনিছিলোঁ, বহু আশাৰ আছিল সেই চেম্পিয়নশ্বিপ, সেই টি20 কাপ, বহু আশাৰ। আৰু এতিয়া আকাশ জিলিকি উঠিছে, আকাশ উজ্বলি উঠিছে, চাৰিওপিনে কেৱল আনন্দ ফূৰ্তি, আতচবাজি আৰু এই ধৰণৰ এটা পৰিৱেশ ভাৰতীয় বলাৰে ইতিমধ্যে যিধৰণে আৰম্ভ কৰিছিল। আৰু এয়া নৰেন্দ্ৰ মোদী ষ্টেডিয়াম, এই নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচনা কৰিছে টিম ইণ্ডিয়াই। ভাৰতে ইতিহাস ৰচনা কৰিছে। তৃতীয়বাৰলৈ ভাৰত জয় হৈছে আৰু পুনৰবাৰ নিজৰ দেশত খেলি জয় হ'বলৈ সক্ষম হৈছে। এয়া এই সূৰ্য কুমাৰ বাহিনীৰ মেন ইন ব্লুৰ এই কৃতিত্ব। আৰু এই যি জয়, এই জয় কেৱল মেন ইন ব্লুৰ জয়ে সমগ্ৰ ভাৰতবাসীক বুকু গৌৰৱেৰে উঠলি উঠিছে আৰু আনন্দ ফূৰ্তি ভাষ্য আমি পোনপটীয়াকৈ আগবঢ়াম। संजू सैमसन की बैटिंग और बुमराह की बॉलिंग जो कि भारत को जीत दिलाया है। बुमराह की बॉलिंग 4 विकेट और संजू सैमसन की बैटिंग, मजा आ गया। इधर ओगनीश नो बदलो पूरा करो। भारत माता की जय, भारत माता की जय। टीम इंडिया फाइनली जीत गई। इतने दिनों की मेहनत, और आप देख रहे हैं कि क्राउड कितना एक्साइटेड है क्योंकि ये जीत बता रही है। बहुत ज्यादा खुशी हो रही है। वी आर वेरी हैप्पी। थैंक यू सो मच। हवन पूजन किया था। उस हवन पूजन जब हम लोगों ने राधा माधव मंदिर में किदोई नगर के ब्लॉक में हवन पूजन किया है, भारत जीता है। आज फिर वो न्यूजीलैंड की टीम जिसने सेमीफाइनल में साउथ अफ्रीका को 9 विकेट से हराया था, उसको हरा करके वर्ल्ड कप जीत लिया। वर्ल्ड कप भारत आ गया तीसरी बार। भारत विजयी था, विजयी है और विजयी रहेगा। भारत माता की जिंदाबाद, भारत जिंदाबाद, भारत जिंदाबाद है, जिंदाबाद रहेगा। हम सबको विश्वास था कि भारत जीतेगा। 140 करोड़ देशवासियों की आशा, उम्मीद आज फिर से रंग लाई है। भारत सूर्य कुमार कप्तान की कैप्टनसी में फिर से जीत गया। संजू सैमसन ने जिस तरह से एक लंबा स्कोर किया और आखिरी में शिवम दुबे ने आखिरी ओवर में जिस तरह 24 रन बनाए, एक दबाव न्यूजीलैंड पर बना दिया और न्यूजीलैंड हार गया। भारत फिर से तीसरी बार विश्व कप विजेता बन करके आया है। विश्व कप हमारे हिंदुस्तान में आ रहा है। पूरे देशवासियों को बहुत बहुत बधाई। 140 करोड़ भारत के देशवासियों की विजय है। পোনপটীয়া সম্প্ৰচাৰ আমি অব্যাহত ৰাখি আছো। আৰু যি ধৰণে দেখা গ'ল যে সেই পিছৰ মাটি গালে মুখে হানি কেপ্টেইন সূৰ্য কুমাৰ যাদৱ যেন এক প্ৰকাৰ ধন্যবাদ জনাইছে আৰু যেন এক প্ৰকাৰ অনুভৱ কৰিবলৈ বিচাৰিছে যে এই জয় আমাৰ ডিফেণ্ডিং চেম্পিয়ন হিচাপে ভাৰতৰ চৰ্চা আৰম্ভণিৰে পৰা আছিলে আৰু কাপ আজৰি আনিলে, খিতাপ জয় কৰিলে। বিক্ৰম বৰা আমাৰ সাংবাদিক এই মুহূৰ্তত সংযুক্ত হৈছে। বিক্ৰম, আনন্দ ফূৰ্তি
আৰু কি ক'ব এই মুহূৰ্তত আপুনি আমাক পোনপটীয়াকৈ দেখুৱাওক ৰাজপথৰ পৰিৱেশ কেনেকুৱা আনন্দ ফূৰ্তিৰ মাত্ৰা কিমান এই মুহূৰ্তত চাওক চৌদিশে আনন্দ উৎসাহৰ ঢল ভাৰতে দ্বিতীয়বাৰৰ বাবে টি20 বিশ্বকাপ এই মুহূৰ্তত জয় কৰিছে ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে ভাৰতে টি20 বিশ্বকাপ জয় কৰিছে আৰু গুৱাহাটীতো এই মুহূৰ্তত আনন্দ উৎসাহৰ ঢল দেখিবলৈ পোৱা গৈছে এনেদৰে গুৱাহাটীৰ ৰাজপথত এই মুহূৰ্তত তিৰংগা পতাকা উৰিছে এয়া এই মুহূৰ্তত ঘটনা পৰিছে এয়া গুৱাহাটীৰ ৰাজপথৰ পৰিৱেশ আমি দেখুৱাইছো গুৱাহাটীৰ গণেশগুৰি ৰাজপথৰ পৰিৱেশ এই মুহূৰ্তত আনন্দ উৎসাহৰ ঢল চৌদিশে জয় ইণ্ডিয়া ধ্বনি শুনিবলৈ পোৱা গৈছে ভাৰতে নিউজিলেণ্ডক বৃহৎ ব্যৱধানত পৰাস্ত কৰাৰ পাছতেই এনেদৰে এই মুহূৰ্তত আনন্দ উল্লাসৰ ঢল উঠা দেখিবলৈ পোৱা গৈছে ভাৰতে নিউজিলেণ্ডক ৯৬ ৰানত পৰাস্ত কৰিছে আৰু তাৰ পাছতেই চৌদিশে এতিয়া গুৱাহাটী মহানগৰীত এনেদৰে আনন্দ উল্লাসৰ ঢল উঠিছে দাদা কথা পাতিবলৈ চেষ্টা কৰে দাদা ভাৰতে বৃহৎ ব্যৱধানত পৰাস্ত কৰিছে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ দখল কৰিছে কেনেকুৱা কি ক'ব এই মুহূৰ্তত আরে বহুত বছর পিছত এনেকা এটা মানে পৰিৱেশ হৈছে আকৌ ২৮ চেম আহিব মানে ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় বন্দে মাতৰম বন্দে ইয়াৰ বিষয়ে আৰু ক'বলগীয়া একো নাই আৰু সকলোৰে মুখত এই মুহূৰ্তত আপুনি শুনিবলৈ পাব ভাৰত মাতা কি জয় বন্দে মাতৰম ধ্বনি সকলোৱে দিছে আৰু এনেদৰে ফটকা ফুটিছে চৌদিশে কেৱল আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত তারা ভাৰতে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ দখল কৰিছে নিউজিলেণ্ডক বৃহৎ ব্যৱধানত পৰাস্ত কৰিছে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ দখল কৰিছে আমাৰ কাৰণে বহুত ডাঙৰ গৌৰৱ যে আমি ইণ্ডিয়া অসমখনৰ কাৰণে ইণ্ডিয়াখনৰ কাৰণে গোটেই আমাৰ ভাৰতৰ কাৰণে ডাঙৰ গৌৰৱ যে আমি এইখন ষ্টেডিয়ামত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আমি ধুনীয়াকৈ জয়লাভ কৰিব পাৰিছো সেইকাৰণে আমাৰ দেশৰ বৃহৎ সফলতা সেইকাৰণে আমাৰ বহুত উন্নতি হৈছে প্ৰতিগৰাকী ক্ৰিকেট প্ৰেমী এনেদৰে ৰাজপথলৈ ওলাই আহিছে আনন্দ উল্লাস কৰিছে এই মুহূৰ্তত আমি দেখুৱাইছো সেই দৃশ্যাংশ চাওক ক্ৰিকেট প্ৰেমী আমি গণেশগুৰিলৈ ৰাওনা হ'ব বিচাৰিছে ক্ৰিকেট প্ৰেমীসকল আমি সেই দৃশ্যাংশ দেখাবলৈ মুহূৰ্তত চেষ্টা কৰিছো এয়া গণেশগুৰি ৰাজপথত এনেদৰে ফটকা ফুটিছে এনেদৰে আনন্দ উল্লাস কৰিছে আপোনালোকে চাব পাৰে আমি এতিয়া ছেমি ফাইনেলত যিটো চাইছোঁ এতিয়া অলপ ইয়াত অলপ ক্ৰাউড হৈ আছে তো আমাৰো ভাল লাগিছে এইটো মই ভাৰতত আমিও ভাৰতবাসী যিহেতু তো এতিয়া অলপ তাত মানে যেনেকৈ হৈ আছিলে তাত অলপ আপোনাৰ মানে ক্ৰাউড ইয়াততো কমেই আছে বাকী আজি ইণ্ডিয়া জিকিছে আমাকো ভাল লাগিছে ছেমি ফাইনেলো চাইছোঁ ইয়াতো ভাল লাগিছে কিন্তু আমাৰ জুবিনদাৰ ন্যায়টো এতিয়ালৈকে আমি কৰিছো আৰু এনেদৰে সকলোৱে আনন্দ উল্লাস এই মুহূৰ্তত কৰিছে চৌদিশে কেৱল তিৰংগা পতাকা উৰা দেখিবলৈ পোৱা গৈছে চৌদিশে কেৱল তিৰংগা পতাকা উঠিছে আৰু তাৰ মাজত ভাৰতৰ বিশ্বকাপ জয়ৰ এই আনন্দ উল্লাসৰ মাজতেই জয় জুবিন দা ধ্বনি শুনিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে আৰু এনেদৰেই গুৱাহাটীৰ ক্ৰিকেট প্ৰেমীয়ে অসমৰ ক্ৰিকেট প্ৰেমীয়ে ভাৰতৰ বিশ্বকাপ জয়ৰ আনন্দ উল্লাস তেওঁলোকে কৰিছে আমি দেখুৱাইছো এই মুহূৰ্তত এনেদৰে এইসকল ক্ৰিকেট প্ৰেমী তেওঁলোকে ৰাজপথেদি তেওঁলোকে ৰেলী কৰিছে বিক্ৰম আমি পুনৰ আহি আছো আপোনাৰ ওচৰলৈ আৰু সেই আনন্দ ফূৰ্তি পৰিৱেশ চাৰিওপিনে সকলো ৰাজপথলৈ ওলাই আহিছে আৰু নাহিবনো কিয় সেয়া ইতিহাস যে ৰচনা কৰিছে টিম ইণ্ডিয়া I am absolutely thrilled beyond belief. I mean, to begin with, we won the World Cup. We won it at home. We won it in Ahmedabad, where we lost the last time. What more can one say? But on top of that, my Thiruvananthapuram boy, Sanju Samson, is again the hero. It's been a terrific birthday present for my birthday tomorrow. And meanwhile, we're celebrating this evening on this great occasion. भैया भैया प्लीज हंसो मत श्रीलंका एक मिनट रुकेगा भैया भैया वो বিশ্ববিজয়ী টিম ভাৰত আৰু টিম ইণ্ডিয়াৰ টিম ভাৰতৰ এই টিম गुलाल लगाओ गुलाल है वो स्प्रे है जो है वो जल्दी करो लगाओ गुलाल लगाओ भैया गुलाल আৰু ফাকুৱা ৰঙৰ আবিৰৰ ৰঙৰ কথা কৈ আছে তেওঁলোকে আনন্দ ফূৰ্তি কৰিবলৈ
সকলোৱে বিচাৰিছে আৰু এয়া নিশাৰ ৰাজপথ এয়া প্ৰায় 11 বাজিবৰ হৈছে কিন্তু এতিয়া নিশা যেন এতিয়া আৰম্ভ হৈছেহে কিয়নো এই উৰেটো নিশা উদযাপনৰ নিশাৰ দৰেই হৈ পৰিব